নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ প্ৰথমটো অধ্যায় পৰিমেয় সংখ্যাৰ অনুশীলনী 1.2 আমি অনুশীলনী 1.2 ত কি ন অংক আছে চাওঁ আহাচোন এক নম্বৰত আছে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱা ইতিমধ্যে আগৰ অংশত আমি শিকিছিলো সংখ্যা ৰেখাতনো সংখ্যাবোৰ কেনেকৈ বহুৱা ঠিক একেদৰে আজি আমি চাম এক নম্বৰত আছে 9/5 9/5 এটোক আমি সংখ্যা ৰেখাত কেনেকৈ বহুৱাম 9/5 এটো যদি আমি এই ফ্ৰেকশনটোক যেতিয়া আমি মিক্স ফ্ৰেকশনলৈ লৈ যাম কি হ'ব 1/4/5 1/4/5 আৰু এই 9/5 সংখ্যাটো কাৰ মাজত থাকিব 1 আৰু 2ৰ মাজত থাকিব এতিয়া আমি সংখ্যা ৰেখাত বহুৱাই চাওঁ আহাচোন 1 আৰু 2ৰ মাজত 9/5 নো কেনেকৈ বহুৱাম আমাক কি লাগিব 1 আৰু 2 ইয়াতে থাকিলে 0 যিহেতু হৰ 5 আছে গতিকে 1 আৰু 2ৰ মাজত আমি কেইটা ভাগ কৰিব লাগিব 5টা 1 2 3 4 আৰু 5 আৰু কি আছিলে গোটেই এটা সংখ্যাৰ হৰ কিমান হ'ব লাগিব 5 হ'ব লাগিব 2 3 4 5 এতিয়া চাম ইয়াতে কি আছে 1 1 আমাৰ হৰ আছে 5 আমি লবত কি বহালে আমি আমাৰ আনসাৰটো 1 আহিব 5 তাৰ মানে 5/5 = 1 ইয়াতে আছে 2 আমাৰ হৰ আছে 5 ইয়াত আমি লব কি বহুৱালে আমি 2 পাম লব আমি বহুৱাব লাগিব 10 কাৰণ 10/5 = কি হয় 2 হয় বাকি মাজত থকা সংখ্যা কেইটা কি হ'ব 6/5 7/5 8/5 আৰু 9/5 এতিয়া আমাৰ সংখ্যাটো কি আছিল 9/5 9/5 কোনটো স্থানত আছে চাওঁ আহাচোন 9/5 আছে ইয়াতে তো হেতু আমি কি কৰিলো সাৰ্কেল কৰি দিলো এতিয়া আমি পালো যে 9/5 সংখ্যা ৰেখাত কোনটো স্থানত আছে এতিয়া আমি দ্বিতীয় প্ৰশ্নটো চাওঁ আহাচোন দ্বিতীয় প্ৰশ্নটো হে একে -2/13 এটো আমি কি কৈছে সংখ্যা ৰেখাত বহুৱাব দিছে এতিয়া আমি জানিব লাগিব -2/13 কাৰ মাজত থাকিব -2/13 0 আৰু -1ৰ মাজত থাকিব -2/13 টো থাকিব 0 আৰু -1ৰ মাজত এতিয়া আমি সংখ্যা ৰেখাত বহুৱাও আহাচোন এটো হল 0 যিহেতু ইয়াতে হৰ কিমান আছে 13 আছে গতিকে আমি 0 আৰু -1ৰ মাজত কেইটা ভাগ কৰিব লাগিব 13টা ভাগ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 তো হৈ গ'ল -1 ঠিক আগৰ দৰে আমি গোটেইবোৰ সংখ্যাৰ হৰ কিমান কি লিখিব লাগিব 13 13 13 13 13 13 এটো 13 13 13 13 হৈ গল এতিয়া আমাৰ এটো কি বনাব লাগিব -1 ইয়াতে কি বহুৱালে আমাৰ -1 আহিব ইয়াতে আমাৰ লব বহুৱাব লাগিব -13 কাৰণ -13/13 কৰিলে আমাৰ আনসাৰটো আহে -1 ঠিক একেদৰে ইয়াতে আমাৰ কি বহুৱালে এটো 0 আহিব 0/13 0/13 = 0 ঠিক একেদৰে মাজৰ সংখ্যাবোৰ কি হ'ব -12/13 -11/13 -10/13 -9/13 -8/13 -7/13 -6/13 -5/13 -4/13 -3/13 -2/13 আৰু -1/13 এটো আছিল
এতিয়া আমাক কি সংখ্যা লাগে -2/13 એટલે চাওঁ হাচোন -2/13 নো কোন ঠাইত আছে -2/13 এইটো স্থানত আছে গতিকে সেইটো স্থানত আমি কি কৰি দিলো সাৰ্কেল কৰি দিলো এতিয়া 3 নম্বৰটো চাওঁ আহা 3 নম্বৰ প্ৰশ্নত কি আছে -5/7 এতিয়া আমি জানিব লাগিব -5/7 কোন দুটা সংখ্যাৰ মাজত থাকিব -5/7 থাকিব 0 আৰু -1ৰ মাজত হে একেদৰে আমি সংখ্যা ৰেখাত কি আঁকিম 0 আঁকিলো যিহেতু ইয়াতে হৰ কিমান আছে 7 গতিকে আমি ভাগ কেইটা কৰিব লাগিব 7টা 1 2 3 4 5 6 7 আগৰ নিচিনা ইয়াৰে হৰবোৰ কিমান লিখিব লাগিব 7 7 7 7 7 7 7 আৰু 7 আৰু যিহেতু 0 হ'ব ইয়াতে 0 হ'ব ইয়াতে -7 -6 -5 -4 -3 -2 আৰু -1 এতিয়া আমি উলিয়াব লাগে -5/7 কোনটো স্থানত আছে -5/7 এইটো স্থানত আছে আমি পাই গলো নেক্সট চালো নেক্সট কি আহিব -1/3 -1/3 কাৰ মাজত থাকিব এইটো -1 আৰু 0ৰ মাজত থাকিব হে একেদৰে আমি কি কৰিম 0 আৰু -1 ইয়াতে যিহেতু কি আছে সংখ্যাটো কিমান হয় হৰ কিমান আছে 3 গতিকে আমাৰ ইয়াৰ ভাগ কেইটা হ'ব 3টা আৰু প্ৰত্যেকৰে হৰ কিমান কি লিখিম আমি 3 3 3 ইয়াতে 0 বহুৱাম ইয়াতে -3 -2 -1 আমাক কিহৰ মান লাগে -1/3 তো এইটো আহিলে -1/3 এতিয়া নেক্সট আছে আমাৰ 3/2 3/2 আমি কি হিচাপত লিখিব পাৰো এইটো মিক্স ফ্ৰেকশনৰ হিচাপত লিখিলো 1/2 তো এই সংখ্যাটো থাকিব 1 আৰু 2ৰ মাজত 3/2 কত থাকিব 1 আৰু 2ৰ মাজত ইয়াতে কি হ'ব 0 লিখিলো ইয়াতে 1 ইয়াতে 2 ইয়াতে হৰ কেইটা হৰ কিমান আছে হৰ 2 আছে গতিকে ভাগ হ'ব 2 তো প্ৰত্যেকৰে হৰ কি হ'ব 2 2 2 তো ইয়াতে কি বহুৱালে আমি 2 পাম ইয়াতে আমি বহাব লাগিব 2 2/2 = 1 ইয়াতে বহাব লাগিব 4 4/2 = 2 তো মাজত থাকিলে 3 আমাৰ আনসাৰটো লাগে 3/2 গতিকে আমি 3/2 সংখ্যা ৰেখাত বহুৱালো এতিয়া আমাক নেক্সট কোৱেশ্চনটো চোৱা তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো পাঁচটাকৈ পৰিমেয় সংখ্যা লিখা আমাক ইয়াতে দুটা পৰিমেয় সংখ্যা দিয়া আছে -3/5 আৰু 1/3 এই দুটা সংখ্যাৰ মাজত যিকোনো পাঁচটা আমাক পৰিমেয় সংখ্যা উলিয়াব লাগে তোমালোকে জানা যেতিয়া দুটা সংখ্যাক আমাক পৰিমেয় সংখ্যাত লিখিব লাগে তেতিয়া আমি কি কৰো দুটাৰে হৰ আমি লসাগু উলিয়াও তাৰ মানে ইয়াতে হৰ কিমান আছে হৰ আছে এটা আছে 5 এটা আছে 3 এটা আছে 5 আৰু এটা আছে 3 আৰু 5 আৰু 3 লসাগু হ'ব 15 তো ইয়াতে আমি লিখিলো 15 তো ইয়াতে কি সংখ্যা 3 লগত কি সংখ্যা পূৰণ কৰিলে 15 আহিব 3 লগত 5 পূৰণ কৰিলে 15 আহিব আৰু ইয়াতে যেহেতু 5 পূৰণ কৰিছো ইয়াতেও 5 পূৰণ নেক্সট আছে 5ৰ লগত কি পূৰণ কৰিলে 15 5ৰ লগত 3 পূৰণ কৰিলে 15 আহিব তো হৰত যেহেতু 3 পূৰণ কৰিছো লবটো 3 পূৰণ কৰিম তো কি আহিলে -9 এটো আহিলে 5 তো আমি কি উলিয়াব লাগিব যিকোনো পাঁচটা পৰিমেয় সংখ্যা 8 -8/15 -8/15 next লিখিম -7/15 next লিখিম -6/15 আৰু কি লিখিব পাৰো 1/15 আৰু 2/15
আমি -3/5 আৰু 1/3 মাজত যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখিব দিছিলে আমি কি পালো -8/15 -7/15 -6/15 1/15 আৰু 2/15 এতিয়া নেক্সট আমাৰ কি আছে -2/3 আৰু 5/3 ইয়াতে যেহেতু আমি আগৰ অংকবোৰত কি কৰিছো হৰ দুটা আমি সমান কৰি লিখিছিলো ইয়াতে যেহেতু হৰ দুটা সমান হৈ আছে গতিকে আমি ডাইৰেক্টলি লিখিব পাৰো ইয়াৰ মাজৰ পাঁচটা সংখ্যা -1/3 -1/3 আৰু ইয়াৰ মাজত কি থাকিব 0 আমি লিখিব পাৰো আৰু কি লিখিব পাৰো 1/3 2/3 আৰু 4/3 আমাক যিকোনো পাঁচটা লিখিব দিছে আমি ইয়াৰ -2/3 আৰু 5/3 মাজৰ পাঁচটা পৰিমেয় সংখ্যা লিখিলো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আহাচোন নেক্সট কোৱেশ্চনত কি আছে -5 আৰু -4 যেহেতু এই দুটা কি সংখ্যা অখণ্ড সংখ্যাৰ হৰ কিমান হয় আমি 1 হিচাপে লিখিব পাৰো তো -5ৰ হৰো 1 আৰু -4ৰ হৰো 1 হল তো আমি যেহেতু দুটাৰে হৰ 1 হয় আমি কি কৰিম ইয়াতে দুটা সংখ্যাকে দুটাৰে হৰ আৰু লব দুটাকে আমি একে সংখ্যাৰে পূৰণ কৰিম দুটা হৰ আৰু লব একে সংখ্যাৰে পূৰণ কৰিম যদি ইয়াতে 10 মাল্টিপ্লাই কৰিছো ইয়াতো 10 মাল্টিপ্লাই কৰিম ইয়াতো 10 হ'ব ইয়াতো 10 হ'ব তো ইয়াতে কিমান পালো -50/10 আৰু ইয়াতে পালো -40/10 আমাক কি লাগে ইয়াৰে যিকোনো এই দুটাৰ মাজৰ যিকোনো পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে তো ইয়াতে আমি লিখিব পাৰো 49/10 -48/10 -47/10 -46/10 -45/10 আমি -5 আৰু -4ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা লিখিলো কি লিখিছো -49/10 -48/10 -47/10 -46/10 আৰু -45/10 নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটোত চোৱা ইয়াতে কি আছে -2/3 তো মাইনাস কেনসেল গৈ কি হল 2/3 লিখিব পাৰো আৰু 3/7 এটোক আমি কি কৰিছিলো দুটা যিটো হৰ আছে দুটা পৰিমেয় সংখ্যাৰ হৰ দুটাৰ আমি কি কৰো এলসিএম উলিয়ালো তো আমাৰ ইয়াতে কি আছে সংখ্যা দুটা 3 আৰু 7 3 আৰু 7ৰ এলসিএম কিমান হয় 21 ইয়াতে 7ৰ লগত কি পূৰণ কৰিব লাগিব 3 তো ইয়াতে 3 আহিলে 3 3 গুণ 9 ইয়াতে কি আহিব 7 3 7 গুণ 21 3 7 গুণ 14 এতিয়া আমাক লিখিব দিছে এই দুটা সংখ্যাৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা তো আহিব 13/21 13/21 12/21 11/21 10/21 কিন্তু আমি চোৱাচোন ইয়াতে কি আহিলে আমাক পাঁচটা উলিয়াব দিছিলে কিন্তু আমাৰ কি আহিলে চাৰিটাহে আহিলে গতিকে আমি কি কৰিব লাগিব যি দুটা সংখ্যা পাইছিলো পৰিমেয় সংখ্যা দুটা লখাগু উলিয়াই যেটো পূৰণ কৰাৰ পিছত যেটা হৰ দুটা একে কৰিলো একে কৰাৰ পিছত যি দুটা আমি পৰিমেয় সংখ্যা নতুন পৰিমেয় সংখ্যা পালো এই পৰিমেয় সংখ্যা দুটাৰ লগত আকৌ আমি কি কৰিম 2 কে পূৰণ কৰিম আমাৰ সংখ্যা কেটা আছিলে 14/21 আৰু 9/21 ইয়াৰ লগত কি কৰিম 2 ইয়াতো 2 আৰু 2 ইয়াতে কিমান আহিব হৰ আহিলে 42 লব আহিলে 28 ইয়াৰো হৰ আহিলে 42 লব আহিলে 18 এতিয়া আমি পাম নে নাই চোৱাচোন পাঁচটা পৰিমেয় সংখ্যা তো কি আহিব 27/42 next আহিব 26/42
নেক্সট আহিব 25/42 আকৌ নেক্সট আহিব 24/42 আকৌ এটা লিখিব পাৰো আমি 23/42 বা চোৱাচোন আমি 5টা পালো নে নাই এবাৰ আমি 5টা পৰিমেয় সংখ্যা পালো আমাৰ নেক্সট কোৱেশ্চনটো আছে -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা উলিওৱা মানে -2/5 আৰু 1/2ৰ মাজৰ 5টা আমি পৰিমেয় সংখ্যা উলিয়াম আগৰ নিচিনা একে -2/5 আৰু ইয়াতে কি লিখিম 1/2 তো আমি কি লিখিব লাগিব -2/5 আৰু 1/2 এতিয়া আমি উলিয়াব লাগিল ইয়াৰে হৰ কি আছে হৰ আছে 5 আৰু 2 5 আৰু 2ৰ লখাগু কিমান হয় 5 আৰু 2ৰ লখাগু হয় 10 ইয়াতো লিখিলো 10 ইয়াতে কি সংখ্যা পূৰণ কৰিলে 10 আহিব ইয়াতে পূৰণ কৰিব লাগিব 2 ইয়াতে 2 কৰিলে ইয়াতো 2 পূৰণ কৰিব লাগিব এটো আহিলে -4 ইয়াতে কি পূৰণ কৰিলে 10 আহিব ইয়াতে আমি 5 পূৰণ কৰিব লাগিব তো ওপৰত আহিলে 5 এতিয়া আমি এইকেটা সংখ্যাৰ মাজত -2/5 আৰু 1/2ৰ মাজত কি সংখ্যা উলিয়াব লাগে 5টা পৰিমেয় সংখ্যা কি আহিব -3/10 -2/10 -1/10 1/10 আৰু 2/10 আমি কি পালো -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা উলিওৱা তো আমি কি পালো -3/10 -2/10 -1/10 1/10 আৰু 2/10 আমি 5টা পৰিমেয় সংখ্যা আমি পালো এইটো অংকত আমাৰ পৰিমেয় সংখ্যাৰ অনুশীলনী 1.2ৰ অংকবোৰ সমাধান কৰা হৈ গ'ল তো ইয়াৰ লগতে আমাৰ প্ৰথমটো অধ্যায় পৰিমেয় সংখ্যা সমাপ্ত হৈ গ'ল আশা কৰো তোমালোকে পৰিমেয় সংখ্যাৰ বিষয়ে ভালকে বুজি পাইছা ধন্যবাদ